টু ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপৰ পৰা পাঠ আলোচনা কৰিম পাঠ নং আজি আলোচনা কৰিম 7 6 নং পাঠৰ প্ৰশ্ন উত্তৰ ভিডিঅ' মোৰ চেনেলত আছে তোমালোকে এতিয়ালৈকে চোৱা নাই যদি চাই ল'ব পাৰিবা পাঠ নং 7ত দিয়া হৈছে সোণোৱালী অতীত ইয়াত দিয়া ক্ৰিয়াকলাপত দিয়া পাঠভিত্তিক প্ৰশ্নবোৰৰ উত্তৰ লগতে ব্যাকৰণৰ প্ৰশ্ন থাকে ভাষা অধ্যয়নত দিয়া প্ৰশ্ন উত্তৰবোৰো আলোচনা কৰিম ক্ৰিয়াকলাপত দিয়া হৈছে পাঠভিত্তিক প্ৰশ্নত 1 নং তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা চেনেইহতে ৰেলগাড়ীৰে কামাখ্যা জংচনৰ পৰা তম্বৰম ষ্টেচন পাওঁতে কিমান সময় লাগিছিল উত্তৰ গ হ'ব গ উত্তৰ শুদ্ধ হ'ব 54 ঘণ্টা 35 মিনিট ইয়াত তোমালোকে গ গুলটো বৃত্ত পূৰ কৰিবা মই কৰি থোৱা নাই চিদাম্বৰম মন্দিৰৰ নটৰাজৰ মূৰ্তিটোত কি ধাতু অধিক পৰিমাণে মিহলি হৈ আছে তাম ধাতু খ বৃত্তটো তোমালোকে পূৰ কৰিবা দেওবাৰে 21:30 বজাত তেওঁলোক তম্বৰম ৰেলৱে ষ্টেচনত উপস্থিত হ'লগৈ সেই সময়ত 12 ঘণ্টীয়া ঘড়ীত কিমান বাজিছিল 9:30 বাজিছিল ইয়াত তোমালোকে খ বৃত্তটো পূৰ কৰিবা 2 নঙত দিয়া হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া ক কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম কি প্ৰশ্নবোৰৰ উত্তৰ মই লিখি আনিছোঁ মই তোমালোকক দেখাম লগতে মাতিও শুনাম কৰ উত্তৰত তোমালোকে লিখিবা কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম হ'ল হেমন্ত কুমাৰ শৰ্মা খ প্ৰশ্ন কিতাপত চাবা তোমালোকে প্ৰশ্নবোৰ গোপুৰম শব্দটোৱে কি সূচায় উত্তৰত তোমালোকে লিখিবা গোপুৰম শব্দটোৱে মন্দিৰৰ উচ্চ চূড়াটোৰে সৈতে থকা প্ৰৱেশ দুৱাৰক সূচায় গ প্ৰশ্নত দিয়া হৈছে ব্ৰঞ্জ কি ব্ৰঞ্জ কেনেকৈ তৈয়াৰ কৰে উত্তৰত লিখিবা ব্ৰঞ্জ হ'ল এবিধ মিশ্ৰিত ধাতু ইয়াক প্ৰায় 85% তাম আৰু 15% ৰাং মিহলি কৰি প্ৰস্তুত কৰা হয় ঘ নং প্ৰশ্ন নটৰাজ মূৰ্তিটো কি প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল উত্তৰত লিখিবা নটৰাজ মূৰ্তিটো মম বিগলন পদ্ধতি নামৰ অতি প্ৰাচীন প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল উঙ প্ৰশ্নত দিয়া হৈছে বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিটোৰ বৈশিষ্ট্য কি বুলি ঠাৱৰ কৰিছে উত্তৰত লিখিবা নটৰাজ মূৰ্তিটোৱে ভৰিৰ বুঢ়া আঙুলিটোৰে ভূমি স্পৰ্শ কৰি থকা কেন্দ্ৰবিন্দুটোৱেই পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু বুলি বৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে প্ৰথম চোৱা প্ৰশ্ন গাইডজনে চেনেহীহঁতক কি প্ৰযুক্তিৰ বিষয়ে কৈছিল উত্তৰত লিখিবা গাইডজনে চেনেহীহঁতক প্ৰাচীন ভাৰতীয় মম বিগলন পদ্ধতি ব্ৰঞ্জৰ দৰে মিশ্ৰিত ধাতু প্ৰস্তুত কৰা প্ৰযুক্তি আৰু বিভিন্ন আকাৰৰ পৰা বিবিধ ধাতু নিষ্কাশনৰ পদ্ধতিৰ বিষয়ে কৈছিল প্ৰশ্নবোৰৰ উত্তৰ ইয়াৰ পৰা নিজৰ উত্তৰ বহীত ধুনীয়াকৈ লিখিব পাৰিবা মই তোমালোকৰ কাৰণে প্ৰশ্নৰ উত্তৰবোৰ আগতীয়াকৈ লিখি ৰাখোঁ লগতে মাতিও শুনাইছোঁ ইয়াৰে পৰা তোমালোকে প্ৰশ্নৰ উত্তৰবোৰ লিখি থৈ দিবা এতিয়া আমি 3 নং প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম 3 নং প্ৰশ্নত দিয়া হৈছে চিদাম্বৰম মন্দিৰটোত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ কি দিশ ফুটি উঠিছে তাৰ বিষয়ে এটি চমুটোকা লিখা উত্তৰত লিখিবা চিদাম্বৰম বা তিল্লাই নটৰাজ মন্দিৰটো খ্ৰীষ্টীয় 10ম শতিকাত চোল বংশৰ ৰজা শ্বেতবৰ্মনে নিৰ্মাণ কৰোৱাইছিল দ্ৰাবিড়ীয় শৈলীৰে নিৰ্মিত এই মন্দিৰটো বিজ্ঞান প্ৰযুক্তি আৰু আধ্যাত্মিকতাৰ এক সুন্দৰ সংমিশ্ৰণ যিয়ে ভাৰতীয় জ্ঞানৰ উৎকৃষ্ট স্মাৰক হিচাপে থিয় দি আছে মন্দিৰৰ গৰ্ভগৃহত থকা নটৰাজ ব্ৰঞ্জৰ মূৰ্তিটোৱে প্ৰাচীন ভাৰতীয় নিৰ্মাণ শৈলী আৰু ধাতু বিজ্ঞানৰ পৰিচয় দিয়ে এই মূৰ্তিটো মম বিগলন নামৰ এক অতি প্ৰাচীন প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছিল যাৰ বিকল্প আজিও উদ্ভাৱন হোৱা নাই মই চমুকৈ লিখি দিছোঁ ঠিক আছে তোমালোকক পৰীক্ষাত আহিব পাৰে চমুটোকা লিখা বুলি ইয়াৰে পৰা তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত লিখি থৈ দিবা এতিয়া আমি আলোচনা কৰিম 4 নং অভিধান চাই বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আস্তানি মিলাও আহা স্থাপত্য মানে গৃহ অট্টালিকা আদি নিৰ্মাণৰ শিল্প পুৰাতত্ত্ব মানে প্ৰাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন
আধ্যাত্মিকতা মানে মন আত্মা সম্বন্ধীয়। গোপুৰম মানে মন্দিৰৰ উচ্চ প্ৰৱেশ দুৱাৰ। তিল্লাই মানে আৰ্দ্ৰ ঠাইত গজা এবিধ গছ। নটৰাজ মানে নৃত্যৰত শিৱৰ মূৰ্তি। গৰ্ভগৃহ মানে মন্দিৰৰ ভিতৰৰ বিগ্ৰহ ৰখা অংশ। ইয়াৰে পৰা তোমালোকে চাই মিলাই ল'ব পাৰিবা। এতিয়া আমি আলোচনা কৰিম। ঘ নং প্ৰশ্ন দিয়া হৈছে তলত দিয়া শব্দবোৰ পঢ়া আৰু শব্দৰ আদিতে তালব্যাস, মূৰ্ধন্যাস, দন্ত্যাস মুক্তভাৱে বা স্বৰচিহ্ন যুক্ত হৈ থকা ব্যঞ্জনযুক্ত নোহোৱা শব্দবোৰ বাছি উলিয়াই তালব্যাস, মূৰ্ধন্যাস আৰু দন্ত্যাসৰ উচ্চাৰণ খৰ দৰে, কোমল খৰ দৰে আৰু প্ৰথম স্বৰ দ্বিতীয় স্বৰ দৰে হোৱা শব্দবোৰ তিনিটা ভাগত লিখা। ইয়াত দিয়া হৈছে দন্ত্যাসৰ দৰে উচ্চাৰণ হোৱা শব্দ, কোমল খৰ দৰে উচ্চাৰণ হোৱা শব্দ, প্ৰথম স্বৰ দ্বিতীয় স্বৰ দৰে উচ্চাৰণ হোৱা শব্দ। মই শব্দ লিখিয়ে ৰাখিছোঁ, ঠিক আছে। তোমালোকে ইয়াৰ পৰা চাব পাৰিবা আৰু যদি হাতৰ আখৰ বুজি নোপোৱা ইয়াত মিলাই লিখিব পাৰিবা। মই মাতি শুনাম। 17 সেগুণ সতে সগুণ শব্দ সংগীত। দশম শেষ অসম মাংস আসন ধ্বংস। ষষ্ঠম পুৰস্কাৰ স্তম্ভ নমস্কাৰ অপ্সৰা পুষ্ট। ঠিক আছে, ইয়াৰে পৰা তোমালোকে চাই নিজৰ উত্তৰ বহীত লিখিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰী, আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত। নতুন ভিডিঅ' হ'ব তোমালোকৰ পাঠ নং 8 আলোচনা কৰিম। আজিৰ কাৰণে ধন্যবাদ।